আজি খুব টেষ্টি দহি ভেন্দি বনাইছিলোঁ আৰু খাই খুব ভাল লাগে এনেদৰে। আপোনালোকে যদি বনাই খোৱা নাই এনেদৰে এবাৰ ট্ৰাই কৰিব। কেনেদৰে বনাইছিলোঁ আহক চাওঁ। প্ৰথমে ভেন্দিখিনি গোটাই গোটাই ধুই লৈছোঁ। তাৰপাছতে ভেন্দিখিনি মই কাটি ল'ম এটা এটাকৈ আৰু দুডোখৰ কৰিছোঁ আৰু মাজতে এনেদৰে ফালি দিছোঁ আৰু গোটেইখিনি এনেদৰে কাটি হৈ যোৱাৰ পাছতে দৈ লৈছোঁ আৰু ইয়াতে দিছোঁ জিৰা, ধনিয়া আৰু হালধি, জলকীয়া গুড়ি, নিমখ এইখিনি দি ভালদৰে মিক্স কৰি ল'ম। যিখিনি আমি ডেইলি মছলা খাওঁ আৰু সেইখিনিয়ে লৈছোঁ। কেৰাহীখনতে দিছোঁ তেল, তাৰপাছতে ইয়াতে মই গোটেই ভেন্দিখিনি অলপমান ফ্ৰাই কৰি ল'ম। ইয়াতে দিছোঁ নিমখ আৰু হালধি অকণমান দি ভেন্দিখিনি অলপমান ফ্ৰাই কৰি হোৱাৰ পাছতে এইখিনি মই প্লেট এখনত উলিয়াই লৈছোঁ। তাৰপাছতে ইয়াতে মই একেখন কেৰাহীতে তেল দিছোঁ। তেল দিয়াৰ পাছতে ইয়াতে জিৰা কেইটামান দি দিছোঁ আৰু পিঁয়াজ দি অকণমান আদা নহৰু পেষ্ট দি এইখিনি ভালদৰে মিক্স কৰি এই দৈখিনি গোটেইখিনি দি দিছোঁ। এইখিনিৰ পৰা অকণমান তেল এৰাৰ পাছতে গোটেই ভেন্দিখিনি দি দিম। ভেন্দিখিনি দি ভালদৰে মিক্স কৰি ইয়াতে উতলা গৰম পানী দি অকণমান সময়ৰ কাৰণে ঢাকনখন মাৰি দিম আৰু তাৰপাছতে যেতিয়া অকণমান শুকাই আহিব একদম দহি ভেন্দি ৰেডি। খাবলৈ খুব সোৱাদ। এনেদৰে এবাৰ বনাই খাই চাব।